মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত চিপাঝৰ বিকাশৰ ফুকুলাস্বৰূপ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ গৃহ পঞ্চায়ততে কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰী। এই মন্দিৰটো এটা ক্ষতিকাৰী হৈছে। বছৰি কিন্তু বহু কোটি কোটি টকা আহে, অলপ কাম কৰিলে আৰু কাম কৰা যদি 4 লাখ টকা, ঘৰত সোমাই 10 লাখ টকা। বিধায়কে গঠন কৰা আঁচনি তদাৰকী সমিতিৰ কথা গমকে নাপায় ৰাইজে। আচলতে নিৰ্মাণ কমিটিখন কেনেকৈ বনাইছে, কি কৰিছে, এই কথাখিনিও আমি অৱগত নহয়। আমি আচলতে জানিব পৰা নাই নিৰ্মাণ সমিতিত কোন কোন আছে। ৰাইজৰ কাষলৈ গ'লেই কৰি দিম বুলি কয়, কিন্তু পিছত বিধায়কে যাই পাহৰে। বিধায়কখন আমাৰ নিজৰ গাঁও, তেওঁ কিন্তু আমাৰ তাত আহিলে কয় এইখন যিহেতু মোৰে গাঁও, ইয়াত মই গৰু ছাগলী চাপে মনত আছে, গতিকে তেওঁ কিন্তু সেনেকৈ ৰাইজক কৈ যায়, কিন্তু শেষত যায় কিন্তু তেওঁ দিছপুৰ পাৱাৰ পিছতে আমাৰ ইদিকে পাহৰি যায়। 2024 নিৰ্বাচন আহিল, আকৌ এবাৰ ভোট বিচাৰি বিধায়কজন আহিলেই ভাল শিক্ষা দিম। ইতিমধ্যে 26 বিধানসভা আহি আছে, তেওঁলোকে কিন্তু আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আহিব, সেই সময়ত কিন্তু আমি প্ৰত্যুত্তৰ দিম। চিপাঝৰত চৰকাৰে ৰূপায়ণ কৰা প্ৰতিটো আঁচনি নিৰপেক্ষ তদন্ত কৰক। বিভাগীয় কৰ্তৃপক্ষই মানে এটা তদন্ত কৰি আমাৰ ৰাইজৰ এই সমস্যাখিনি সমাধান কৰি দিব লাগে। ইয়াত ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ, আমোলা ইয়াত জড়িত থাকিবই লাগিব। তেওঁলোক যদি জড়িত নাথাকে, এটা চৰকাৰী ধন উলিয়াই নিব নোৱাৰে ঠিকাদাৰ কাম নকৰাকৈ। এই ক্ষেত্ৰত এনেকৈ দৰঙৰ আয়ুক্ত মহোদয়ক নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ তদন্ত কৰিলে ওলাই পৰিব ৰাজকোষৰ ধনৰ লুণ্ঠনৰ প্ৰকৃত ছবি। বিধায়কগৰাকীৰ গৃহ পঞ্চায়ত দেওমৰনৈ গাঁও পঞ্চায়তত কাম নকৰি লুটৰাজ চলোৱা ভূমি সংৰক্ষণ বিভাগ আৰু MGNৰেগাৰ প্ৰায় 2 কোটিকৈ টকাৰ আঁচনিৰ ব্যাপক অনিয়মৰ এই দুটা মাত্ৰ উদাহৰণহে। এতিয়াও কামটো সম্পূৰ্ণ হৈ নুঠিল। 2 কোটি টকাৰ সম্ভৱ কিজানি 50 লাখ মান টকাহে খৰচ কৰিলে, বাকীখিনি কাৰ পকেটত সোমাল, কি হ'ল আজিকো পৰ্যন্ত কোনোৱে নাজানে আৰু কামো সম্পূৰ্ণ হোৱা নাই। নিশ্চয় আমাৰ MLAৰো তাত হেৰি আছে, কামটো MLAৰে যেতিয়া MLA ভতিজাকক ঠিকা দিছে বা কাৰোবাক ঠিকা দিছে, দি পেলাই তেওঁ কি কৰিছে কি নকৰিছে তেওঁহে জানে গোটেইখিনি কথা। MLA কমিশ্যন পাইছে? নিশ্চয় পাইছে, নিশ্চয় পাইছে। কমিশ্যন নাপালে MLA কিয় মনে মনে থাকিল আজি 2 কোটি টকাৰ বিনিময়ত। চিপাঝৰৰ ৰাইজ কিন্তু এতিয়া সজাগ আৰু অনিয়মৰ বিৰুদ্ধে উঠিছে জাগি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত চিপাঝৰ বিকাশৰ ফুকুলাস্বৰূপ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ গৃহ পঞ্চায়ততে কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰী। এই মন্দিৰটো এটা ক্ষতিকাৰী হৈছে। বছৰি কিন্তু বহু কোটি কোটি টকা আহে, অলপ কাম কৰিলে আৰু কাম কৰা যদি 4 লাখ টকা, ঘৰত সোমাই 10 লাখ টকা। বিধায়কে গঠন কৰা আঁচনি তদাৰকী সমিতিৰ কথা গমকে নাপায় ৰাইজে। আচলতে নিৰ্মাণ কমিটিখন কেনেকৈ বনাইছে, কি কৰিছে, এই কথাখিনিও আমি অৱগত নহয়। আমি আচলতে জানিব পৰা নাই নিৰ্মাণ সমিতিত কোন কোন আছে। ৰাইজৰ কাষলৈ গ'লেই কৰি দিম বুলি কয়, কিন্তু পিছত বিধায়কে যাই পাহৰে। বিধায়কখন আমাৰ নিজৰ গাঁও, তেওঁ কিন্তু আমাৰ তাত আহিলে কয় এইখন যিহেতু মোৰে গাঁও, ইয়াত মই গৰু ছাগলী চাপে মনত আছে, গতিকে তেওঁ কিন্তু সেনেকৈ ৰাইজক কৈ যায়, কিন্তু শেষত যায় কিন্তু তেওঁ দিছপুৰ পাৱাৰ পিছতে আমাৰ ইদিকে পাহৰি যায়। 2024 নিৰ্বাচন আহিল, আকৌ এবাৰ ভোট বিচাৰি বিধায়কজন আহিলেই ভাল শিক্ষা দিম। ইতিমধ্যে 26 বিধানসভা আহি আছে, তেওঁলোকে কিন্তু আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আহিব, সেই সময়ত কিন্তু আমি প্ৰত্যুত্তৰ দিম। চিপাঝৰত চৰকাৰে ৰূপায়ণ কৰা প্ৰতিটো আঁচনি নিৰপেক্ষ তদন্ত কৰক। বিভাগীয় কৰ্তৃপক্ষই মানে এটা তদন্ত কৰি আমাৰ ৰাইজৰ এই সমস্যাখিনি সমাধান কৰি দিব লাগে। ইয়াত ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ, আমোলা ইয়াত জড়িত থাকিবই লাগিব। তেওঁলোক যদি জড়িত নাথাকে, এটা চৰকাৰী ধন উলিয়াই নিব নোৱাৰে ঠিকাদাৰ কাম নকৰাকৈ। এই ক্ষেত্ৰত এনেকৈ দৰঙৰ আয়ুক্ত মহোদয়ক নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ তদন্ত কৰিলে ওলাই পৰিব ৰাজকোষৰ ধনৰ লুণ্ঠনৰ প্ৰকৃত ছবি। বিধায়কগৰাকীৰ গৃহ পঞ্চায়ত দেওমৰনৈ গাঁও পঞ্চায়তত কাম নকৰি লুটৰাজ চলোৱা ভূমি সংৰক্ষণ বিভাগ আৰু MGNৰেগাৰ প্ৰায় 2 কোটিকৈ টকাৰ আঁচনিৰ ব্যাপক অনিয়মৰ এই দুটা মাত্ৰ উদাহৰণহে। এতিয়াও কামটো সম্পূৰ্ণ হৈ নুঠিল। 2 কোটি টকাৰ সম্ভৱ কিজানি 50 লাখ মান টকাহে খৰচ কৰিলে, বাকীখিনি কাৰ পকেটত সোমাল, কি হ'ল আজিকো পৰ্যন্ত কোনোৱে নাজানে আৰু কামো সম্পূৰ্ণ হোৱা নাই। নিশ্চয় আমাৰ MLAৰো তাত হেৰি আছে, কামটো MLAৰে যেতিয়া MLA ভতিজাকক ঠিকা দিছে বা কাৰোবাক ঠিকা দিছে, দি পেলাই তেওঁ কি কৰিছে কি নকৰিছে তেওঁহে জানে গোটেইখিনি কথা। MLA কমিশ্যন পাইছে? নিশ্চয় পাইছে, নিশ্চয় পাইছে। কমিশ্যন নাপালে MLA কিয় মনে মনে থাকিল আজি 2 কোটি টকাৰ বিনিময়ত। চিপাঝৰৰ ৰাইজ কিন্তু এতিয়া সজাগ আৰু অনিয়মৰ বিৰুদ্ধে উঠিছে জাগি। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271